মানকাছাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক এজনে ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২,০০০ টকা লোৱা ঘটনাক লৈ কালাপানী আৰক্ষী চকীত ভুক্তভোগীৰ এজাহাৰ দাখিল। কালাপানী উপস্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক জাহাংগীৰ আলমে ৰোগীৰ পৰা টকা লোৱাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। উল্লেখ্য যে মানকাছাৰৰ কালাপানী আৰক্ষী চকী এলেকাৰ মানুল্লাপাৰাৰ দুটা ফৈদৰ মাজত মাৰপিট হোৱাৰ পাছত দুয়োটা ফৈদ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে আহতসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কালাপানী উপস্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে কালাপানী উপস্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকজনে স্বাস্থ্য পৰীক্ষাৰ নামত ৩,০০০ টকা দাবী কৰে। টকা নোহোৱাকৈ চিকিৎসা নকৰে বুলি কোৱাত উপায়হীন হৈ ২,০০০ টকা দি ভুক্তভোগীয়ে স্বাস্থ্য পৰীক্ষা কৰিব লগা হয়। চিকিৎসকজনৰ এই ধন দাবী আৰু টকা লোৱাৰ ঘটনা মোবাইল কেমেৰাত আবদ্ধ কৰা হৈছে। এই ঘটনাৰ পাছত ভুক্তভোগীয়ে কালাপানী আৰক্ষী চকীত চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দীৰ্ঘদিনৰ পৰা মানকাছাৰৰ পূৰ্বাঞ্চলৰ ৰাইজক স্বাস্থ্য পৰীক্ষাৰ নামত চিকিৎসকজনে ৰোগীৰ পৰা টকা লৈ চিকিৎসা সেৱা চলাই থকা বুলি স্থানীয় সচেতন ৰাইজে অভিযোগ তুলিছে। চিকিৎসকজনৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। পদক্ষেপ লৈছে যে এইটো গৰীব মানুহ নিৰীহ মানুহ আহিলে এইটো পইচা নেদেওয়ার কারণে এইটো ট্রিটমেন্ট না করে, মেডিকেল না করে, এইটো কেনেকুৱা ডাক্তার আবেদন কি যে এইটো কালাপানী এইটো সরকারি ডাক্তার, এইটো পয়সা কি কারণে ল'ব? পয়সা নেওয়ার তো তার কোনো নেই, অধিকার আছে নাকি? আমার দাবিটো সেইটো যদি নিরীহ মানুষ আহিলে এইটো এনেকৈ চিকিৎসা করবো, সেইটো তো পয়সা সরকারের পায়, তো সরকার তো এনেকৈ রাখে নাই না, ইয়াক বেতন দিয়ে রাখিছে। মানকাছাৰৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট, এনি পলিটিকেল।